এই যে আপোনালোকে 300 পেডাগজি এমচিকিউৰ সিৰিজটো চাবলৈ আৰম্ভ কৰিছে সিটেট ফেব্ৰুৱাৰী 2026ৰ কাৰণে এই প্ৰশ্নখিনি ডাইৰেক্টলি হেল্পফুল হ'ব। ইয়াৰ উপৰিও যেতিয়া আপোনালোকে ফিউচাৰত বেলেগ টিচিং এক্সাম দিব, টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট জিটি পিজিটি, তেতিয়াও আপোনালোকে অনুভৱ কৰিব যে এই সিৰিজটোৰ পৰা কিমান নতুন কথা শিকিবলৈ পালে। আজিৰ পৰা আমি আৰম্ভ কৰিবলৈ লৈছো প্ৰথমটো ভিডিঅ' আজি বেষ্ট 300 পেডাগজি এমচিকিউ সিৰিজৰ আৰম্ভ কৰিম। এতিয়া আৰম্ভণিতে কওঁ যে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি দুটা সেকশন আছে। ইয়াত আমি চাইল্ড ডেভেলপমেণ্ট সেকশনটো লোৱা নাই, ইয়াত আমি পেডাগজি সেকশনটো লৈছো। আৰম্ভ কৰাৰ আগত লাৰ্নিং কিউবৰ সৈতে যদি আপোনালোকে পেইড বেটছত জড়িত হ'ব বিচাৰিছে, পেইড বেটছত নতুন এটা ফিচাৰ্ছ আমি আনিছো, সেয়া হৈছে অনলাইন টেষ্টৰ ফিচাৰ। আমাৰ বৰ্তমান এলপিৰ সম্পূৰ্ণ সিলেবাছৰ বেটছ এটা আছে, গোটেইকেইটা সাবজেক্ট সাঙুৰি, মেথছ, চিডিপি, লেংগুৱেজ 1, লেংগুৱেজ 2, ইভিএছ আৰু লগত চিডিপিৰ এটা সেপাৰেট বেটছ আছে। ইউপিৰ বেটছটো এই বছৰ নাই, অহা বছৰৰ পৰা ইউপিৰ বেটছ কন্টিনিউ হ'ব। এতিয়া অকণমান যদি আমি দেখুৱাই দিওঁ আপোনালোকক যিকোনো এটা বেটছ খুলি ফেলে, যে চিডিপিৰ বেটছটো আমি খুলিলো, চিডিপিৰ বেটছটো খুলোতে দেখিবলৈ পাইছে ক্লাছ নোটছ এনেকে পাব আপোনালোকে, এমচিকিউ পিডিএফ পাব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ মই দিবলৈ আৰম্ভ কৰিছো, এতিয়ালৈকে 9খন দিছো আৰু এড কৰা হ'ব। বাকীটো ভিডিঅ' ক্লাছেছসমূহ এই ধৰণে আছে, প্ৰত্যেকটো টপিকৰ ওপৰত সিলেবাছ ৱাইজ, টপিক ৱাইজ এই ধৰণে ভিডিঅ' ক্লাছেছ আছে। নতুন যি ফিচাৰ্ছ, সেই ফিচাৰ্ছটো আপোনালোকে পাব এয়া চিডিপি অনলাইন টেষ্ট। ইয়াত আপোনালোকে অনলাইন টেষ্ট, অনলাইন কুইজৰ দৰে দিব পাৰিব। তিনিটা পাৰ্টত মই ভাগ কৰিছো এইটো। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহক অনলাইন টেষ্টৰ দৰে সজোৱা হৈছে, নতুনকৈ টাইপ কৰি ফেলে। ঠিক তেনেকে চেপ্টাৰ ৱাইজ টেষ্ট দিবলৈ আৰম্ভ কৰিছো, মাত্ৰ এটা চেপ্টাৰে দিছো। লগতে এই যে 300 বেষ্ট এমচিকিউ এইখিনি আমি ভিডিঅ' আকাৰে কৰিম, এইখিনিও আপোনালোকে তাত অনলাইন টেষ্ট আকাৰে লাভ কৰিব। ঠিক আছে, আপোনালোকে অনলাইন কুইজৰ দৰে এই কুৱেশ্যনসমূহ এপত কৰিব পাৰিব। দুটামান ফ্ৰী টেষ্টটো দিয়া হৈছে, এপ ভিজিট কৰি আপোনালোকে চাই ল'ব পাৰিব। যি নহওক, বাকী আৰম্ভ কৰো আজিৰ বেষ্ট 300 পেডাগজি এমচিকিউ সিৰিজটো। প্ৰথমটো ভিডিঅ', প্ৰথমটো প্ৰশ্ন কি কৈছে, assertion region type question। প্ৰথম statementত কৈছে classroom pedagogy should be culturally responsive to meet the needs of students from diverse cultural background। ঠিক আছে, this is true। ক্লাছৰুম পেডাগজি কেনেকুৱা হ'ব লাগে, আমিতো কৈয়ে আছো নহয় যে সেই কমিউনিটিৰ, সেই কালচাৰৰ নিড কি আছে, সেই নিডটো কেটাৰ কৰিব পৰা হ'ব লাগে। আৰু ডাইভাৰ্ছ ৱৰ্ডটো ভৰাই দিছে, ডাইভাৰ্চিটি ভৰাই দিছে, আৰু এটা পজিটিভ ৱৰ্ড ভৰাই দিছে, দিছ ইজ এ ট্ৰু, দিছ ইজ ট্ৰু, দিছ ষ্টেটমেণ্ট ইজ ট্ৰু। ৰিজনটো আমি পঢ়ি লওঁ। ইকুইটি ইন ক্লাছৰুম কেন বি এনচিয়ৰ্ড অনলি থ্ৰু ষ্টেণ্ডাৰ্ডাইজড কাৰিকুলাম এণ্ড এছেছমেণ্ট। ইকুইটি কি হয়? ইকুইটি আৰু ইকুৱেলিটিৰ কনচেপ্ট আমি পঢ়িছিলো। নৰ্মেলি জেণ্ডাৰ চেপ্টাৰটো যেতিয়া পঢ়ো, জেণ্ডাৰ এজ এ ছ'চিয়েল কনষ্ট্ৰাক্ট, তাতে আমি ইকুইটি আৰু ইকুৱেলিটিৰ কনচেপ্ট পঢ়ো। এজন মানুহ আছে, সি অলৰেডি ইমানখিনি লেভেল এটা পালে, বেলেগ এজন আছে সি অকণমান তলৰ লেভেলত আছে। দুইজনকে যদি আমি ইকুৱেল অপৰচুনিটি দিওঁ, ইকুৱেল অপৰচুনিটি দিলে কি হ'ব, দুইজনে আপগ্ৰেড হ'ব। কিন্তু সেই যিটো গেপটো জানো ফিল হ'ব পাৰিব? গেপটো ফিল হ'ব নোৱাৰে। চ' দিছ ইজ কনচেপ্ট অফ ইকুৱেলিটি। এইটো কিহৰ কনচেপ্ট? এইটো ইকুৱেলিটিৰ কনচেপ্ট। ইকুইটিৰ কনচেপ্টত আকৌ কি হয়, যোনে তলৰ লেভেলত আছে তাক আমি অকণমান বেছি সুবিধা দিম, ৰাদাৰ দেন যোনে ওপৰ লেভেলত আছে। দিছ ইজ দ্য কনচেপ্ট অফ ইকুইটি। আৰু কোনটো কনচেপ্টক আমি পজিটিভ মানিম? ইকুইটিৰ কনচেপ্টক আমি পজিটিভ মানিম। ঠিক আছে, এতিয়া ইকুইটি দিব লাগিলে ষ্টেণ্ডাৰ্ডাইজ টেষ্ট ল'লে হ'ব জানো, বা ষ্টেণ্ডাৰ্ডাইজ কাৰিকুলাম হ'লে হ'ব জানো? ষ্টেণ্ডাৰ্ডাইজ কাৰিকুলামত কি হ'ব? ইকুৱেলিটি প্ৰমোট কৰা হ'ব, সকলোৱে সমান সমানকে আগুৱাব। ইকুইটিত আমি কিছুমানক বেছিকে ফ'কাছ কৰিব লাগিব। বৰ্তমান যেনেকে গোটেই ফিমেল কমিউনিটিটোক বা ওমেন কমিউনিটিটোক বেছিকে ফ'কাছ কৰা হৈছে। কাৰণ কিয়? হিষ্টৰিকেলি তাহাঁতি অকণমান তললৈ গুচি গৈছিল। ঠিক আছে, ৱৰ্ড যিয়ে ইউজ নকৰো কিয়, চেন্সটো বুজি পাইছে? হিষ্টৰিকেলি তাহাঁতি অলপ বেকৱাৰ্ড হৈছিলে, যাৰ কাৰণে তাহাঁতক বেছিকে ফ'কাছ কৰা হৈছে, তেওঁলোকৰ ওপৰত কিছুমান আঁচনি অনা হৈছে। বুজি পাইছো? চ' এই ইকুইটিৰ কাৰণে ষ্টেণ্ডাৰ্ডাইজ কৰিলে নহ'ব কামবিলাক, নিড বেছ হ'ব লাগিব। ঠিক আছে, চ' দিছ ষ্টেটমেণ্ট ইজ ফলছ। ইয়াত কি কৈছে? ইকুইটি কেন বি এনচিয়ৰ্ড অনলি থ্ৰু ষ্টেণ্ডাৰ্ডাইজ কাৰিকুলাম। এইটো ষ্টেটমেণ্ট ফলছ হ'ব।
প্ৰথমটো ট্ৰু, A is true but R is false, অপশ্যন 1 ৰ লগত আমি যাম। আহক নেক্সট প্ৰশ্নলৈকে যাওঁ। Which of the following is correct about the process of learning according to socio-constructivist theory? ঠিক আছে, socio-constructivist থিয়ৰিয়ে কি কয় যে লাৰ্নিং কি ধৰণে হ'ব? লাৰ্নিং হ'ব ছ'চিয়েল ইণ্টাৰেকশ্যনৰ জৰিয়তে, যেনেকে ভাইগটস্কিৰ থিয়ৰিটো আছিল, মোৰ নলেজেবল আদাৰৰ লগত ইণ্টাৰেক্ট কৰিব, কোলাবৰেট কৰিব, তেওঁলোকে শিকিব, বা ছ'চাইটিত বিভিন্ন বস্তু অবজাৰ্ভ কৰি এক্সপেৰিয়েঞ্চ কৰি পেলাই শিকিব। দিছ ইজ ছ'চিঅ' কনষ্ট্ৰাক্টিভিষ্ট। প্ৰথম কথা, ছ'চিঅ' কনষ্ট্ৰাক্টিভিষ্ট পেছিভ নে এক্টিভ? পেছিভ নহয়, এক্টিভ হয়। দিছ থিয়ৰি ইজ অলছ' এক্টিভ। ঠিক আছে, যেনেকে পিয়াজেৰ থিয়ৰিবোৰ কি এক্টিভ লাৰ্নিং প্ৰমোট কৰে, ঠিক তেনেকে ছ'চিঅ' কনষ্ট্ৰাক্টিভিষ্টেও এক্টিভ লাৰ্নিং প্ৰমোট কৰে। প্ৰথমটোত কৈছে লাৰ্নিং ইজ পেছিভ প্ৰচেছ, দিছ ইজ ৰং। নেক্সট কৈছে লাৰ্নিং ইজ আ ছ'চিয়েল প্ৰচেছ অফ মিনিং মেকিং। চাই আছো, আমি বাকী ষ্টেটমেণ্ট কেইটা চাই লওঁ। লাৰ্নিং ইজ এন ইণ্ডিভিজুৱেলিষ্টিক প্ৰচেছ দেট অকাৰ্ছ ইন আইচলেশ্যন, দিছ ইজ কমপ্লিটলি ৰং। কৈছে লাৰ্নিং আইচলেশ্যনত, যেতিয়া অকলে অকলে থাকিব তেতিয়াহে হ'ব। ইণ্ডিভিজুৱেলিষ্টিক প্ৰচেছ, নিজা মানে ইণ্ডিভিজুৱেল ৰিলেটেড, সেনেকুৱা নহয়। লাৰ্নিংটো এটা হোল বস্তু, গোটেই আমি ছ'চাইটিত থাকিম, এক্সপিৰিয়েঞ্চ কৰিম, কোলাবৰেট কৰিম, ইণ্টাৰেক্ট কৰিম, সেইধৰণে আমি শিকিম বস্তুবোৰ। লাৰ্নিং অকাৰ্ছ অনলি ইন ক্লাছৰুম অৰ ফৰ্মেল এডুকেশ্যন ছেটিং, এইটো হয় জানো? নহয়। আমি অকল যে ক্লাছৰুমত কিবা এটা শিকো তেনেকুৱা নহয়। আমি বাছেদি যেতিয়া ক'ৰবাত গৈ থাকো তেতিয়াও আমি কিবা এটা শিকিব পাৰো, ট্ৰেইনেদি যেতিয়া ক'ৰবাত গৈ থাকো তেতিয়াও শিকিব পাৰো। এট এনি মমেণ্ট উই কেন লাৰ্ণ। ঠিক আছে, চ' ইয়াত কাৰেক্ট অপশ্যনটো হ'ব এইটো। ছ'চিয়েল লাৰ্নিং কি হয়? ছ'চিঅ' কনষ্ট্ৰাক্টিভিষ্ট থিয়ৰিৰ মতে ইটছ এ ছ'চিয়েল প্ৰচেছ। ছ'চিয়েল প্ৰচেছ বুলি কওঁতে কোলাবৰেট কৰিব, ইণ্টাৰেক্ট কৰিব, কালচাৰেল টুলছবোৰ শিকিব, লেংগুৱেজ শিকিব, অফ মিনিং মেকিং। ঠিক আছে, এনেই ৰেণ্ডম ছ'চিয়েল প্ৰচেছ নহয়, যাৰ কিবা এটা অৰ্থ আছে, ভেলু আছে, তেনেকুৱা কিছু ছ'চিয়েল প্ৰচেছ। ঠিক আছে, চ' অপশ্যন 2 ইজ দ্য ৰাইট আনচাৰ। নেক্সট প্ৰশ্নলৈকে আহিছো। Which of the following is correct in context of gifted children? ঠিক আছে, so gifted children কোনটো হয়? যদি আমি পঢ়ি যাওঁ, gifted children are always happy, popular and well adjusted. ঠিক আছে, বাকি অপশ্যনবোৰ আমি চাওঁ, কম্পেয়াৰ কৰোঁ। Gifted children learn at comparatively advanced pace than other students. ঠিক আছে, তাহাঁতে অকণমান বেছি সোনকালে শিকিব পাৰে বুলি কৈছে। নেক্সট কৈছে গিফটেড চিলড্ৰেনছ আৰ ফ্ৰী ফ্ৰম ৰিস্ক অফ লাৰ্নিং ডিজেবিলিটি, যে গিফটেড চিলড্ৰেন হ'লে তাহাঁতৰ একো লাৰ্নিং ডিজেবিলিটিছ থাকিব নোৱাৰে বোলে। এইটো শুদ্ধ ষ্টেটমেণ্ট নহয়। গিফটেড চিলড্ৰেনৰ মাজতো লাৰ্নিং ডিজেবিলিটিছ থাকিব পাৰে। নেক্সট কৈছে গিফটেড চিলড্ৰেন চাৰ্টেইনলি, একদম নিশ্চয়কৈ, এক্সেল ইন অল এৰিয়াজ একাডেমিক, ছ'চিয়েল এণ্ড ইম'চনেল। গিফটেড চিলড্ৰেন হ'লে প্ৰত্যেকটো এৰিয়াত এক্সিলেণ্ট মাৰিবই, একাডেমিকে হওক, ছ'চিয়েল হওক, ইম'চনেল, চবতে। দিছ ইজ অলছ' এ ৰং ষ্টেটমেণ্ট। এটা দিশত বহুত ভাল হ'লে এটা দিশত তেওঁলোক উইক হ'ব পাৰে। ঠিক আছে, বাকী 1 আৰু 2 অপশ্যনটো থাকি গ'ল। চ' ইয়াত মষ্ট এপ্ৰপ্ৰিয়েট যিটো হ'ব সেয়া হৈছে অপশ্যন 2। তাহাঁতি বেলেগতকৈ সোনকালে বস্তুবোৰ শিকিব পাৰে। গিফটেড চিলড্ৰেন কোনবিলাক হয়? জেনেৰেলি যিসকলে ইণ্টেলেকচুৱেলি, ক্ৰিয়েটিভলি ভাল কৰে, একাডেমিক ফিল্ডত ভাল কৰে, আৰু লিডাৰশ্বিপ কেপেবিলিটিও থাকে। ঠিক আছে, চ' তাহাঁতে অলৱেজ হেপী বা পপুলাৰ হ'ব নে নহ'ব সেইটো আমি ক'ব নোৱাৰো, বাট তাহাঁতে যে কম্পেৰেটিভলি বেলেগতকৈ বস্তুবোৰ সোনকালে শিকে, দেট ইজ ট্ৰু। চ' অপশ্যন 2 ইজ দ্য ৰাইট আনচাৰ। নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িছো। হুইচ অফ দ্য ফলোয়িং ইজ নট এ কেৰেক্টাৰিষ্টিক অফ ৱেল ফৰ্মুলেটেড ক্ৰিটিকেল থিংকিং কুৱেশ্যন? চ' কোনটো এটা ক্ৰিটিকেল থিংকিং কুৱেশ্যনৰ কেৰেক্টাৰিষ্টিক নহয় বুলি কৈছে? প্ৰথমটো কৈছে যে ইট ৰিকুৱাৰ্ছ এনালিচিছ এণ্ড ইভালুৱেশ্যন অফ ইনফৰমেশ্যন। ক্ৰিটিকেল থিংকিঙৰ পাৰ্ট হয় যেন লাগিছে। হায়াৰ লেভেল থিংকিং প্ৰমোট কৰে, প্ৰব্লেম চলভিং প্ৰমোট কৰে, ক্ৰিটিকেল থিংকিং হয়। অপেন এণ্ডেড কুৱেশ্যনছ, অপেন এণ্ডেড কুৱেশ্যন উইথ মাল্টিপল আনচাৰ্ছ। ঠিক আছে, ডাইভাৰ্জেণ্ট থিংকিঙৰ কথা কৈছে, চ' দিছ ইজ অলছ' পাৰ্ট অফ ক্ৰিটিকেল কুৱেশ্যন বা ক্ৰিটিকেল থিংকিং। কিন্তু ফ'ৰ্থ অপশ্যনটো যদি চাওঁ, ইট ইজ বেছড প্ৰাইমাৰীলি অন ফেকচুৱেল ইনফৰমেশ্যন। যদি অকল ফেক্টছ মুখস্থ কৰা টাইপৰ ইনফৰমেশ্যন হয়, সেইটো ক্ৰিটিকেল থিংকিং প্ৰমোট নকৰে। ঠিক আছে, ভাৰত স্বাধীন কেতিয়া হৈছিল? চিম্পল 1947, ফেকচুৱেল মুখস্থ কৰা কুৱেশ্যন, এইটো ক্ৰিটিকেল থিংকিং নহয়। কিন্তু যদি আমি বেলেগ এটা অপেন এণ্ডেড প্ৰশ্ন সোধো যে কি কি কাৰণত 1947 চনতেই ভাৰত স্বাধীন হৈছিল, তেতিয়া সকলোৰে পৰা হয়তো বেলেগ বেলেগ আনচাৰ আহিব পাৰে। ঠিক আছে, দিছ ইজ
critical thinking question. Next প্রশ্ন, teachers should constantly examine their own attitudes and biases while working with children. This is true. So আমি যেতিয়া চিলড্ৰেনৰ লগত কাম কৰিম, আমি সদায় আমাৰ এটিটিউডটো ঠিকে আছে নে নাই বা আমি বায়াস হৈছো নেকি, ঠিক আছে, নিজকে নিজে ফহিয়াই চাব লাগে. This is true. The process of problem solving is hindered by functional fixedness. Functional fixedness কি হয়? Functional fixedness বুলি কওঁতে কি বুজিম? Fixed. যে আমি কিবা এটা বস্তু ফিক্সড কে ভাবি থৈছো যে এই কামটো, এই মেথছটো এই ধৰণেই হ'ব, বেলেগ ধৰণে কৰিলে তুমি নম্বৰ নাপাবা. This is fixed process. এই এক্সপেৰিমেন্টটো তুমি এই ধৰণেই কৰিব লাগিব. কিছুমান টিচাৰ্ছ আছে নহয়, বেলেগ ধৰণে কৰিলে তুমি নম্বৰ নাপাবা. This is functional fixedness. এইটো পজিটিভ নে নেগেটিভ? Functional fixedness is a negative concept. আৰু যি প্ৰব্লেম সলভিং কেপেবিলিটি আছে, সেইটো কি কৰে? ফাংচনেল ফিক্সনেছে বাধা দিয়ে. তুমি যেতিয়া তাক কৈ দিবা যে এই গণিতটো এই ধৰণেই হ'ব লাগিব মোৰ দেখুৱাৰ দৰে, তো কি হৈ গ'ল? ক্ৰিয়েটিভিটি বা প্ৰব্লেম সলভিঙত তুমি বাধা দি দিলা. So this statement is also true. Clear? এতিয়া দুইটা স্টেটমেন্ট আকৌ চাওঁ, দুটাটো ট্ৰু হয়, ৰিলেশ্যন আছে নে নাই. প্ৰথমটোত কি কৈছে? টিচাৰ শুড কনষ্টেন্টলি এক্সামিন দেয়াৰ ওন এটিটিউডছ এণ্ড বায়াসেছ. ঠিক আছে, দ্য প্ৰচেছ হিণ্ডাৰ্ছ. চ' দুইটা স্টেটমেন্টে কাৰেক্ট, কিন্তু দুইটা স্টেটমেন্টৰ মাজত বিশেষ ৰিলেশ্যন নাই. চ' আমি অপশ্যন যাব লাগিব ফ'ৰ্থৰ লগত. both A and R are true, but R is not the correct explanation of A. Clear হৈছে? Next আগবাঢ়িছো. Which pedagogical approach would be adopted by teachers who firmly believe in constructivism to teach concept of floating and sinking in class 5 children? So class 5 childrenক মই floating আৰু sinking শিকাম. floating আৰু sinking বুজি পাইছো, যে পানীত কিবা এটা দিলো, সি কিছুমান বস্তু উপঙি থাকে, কিছুমান বস্তু আকৌ পানীত ডুব যায়, সেইটো মই বুজাম. সেইটো বুজোৱাৰ কাৰণে মই কোনটো এপ্ৰ'চ ল'লে আটাইতকৈ ভাল হ'ব? মই বস্তু কিছুমান লৈ আহিলো, কম ডেনচিটিৰ বস্তু, কিছুমান বেছি ডেনচিটিৰ বস্তু লৈ আহিলো, প্লাষ্টিক আনিলো, লোহা এটুকুৰা আনিলো, পানী এবাল্টি আনিলো, তাত দি চালো যে যাৰ ডেনচিটি বেছি, লোহাটোৰ বেছি, সি তলত ডুবি যায়. চ' মই কি কৰি আছো? কিবা এটা এক্টিভিটি বেছ কৰি আছো নহয়? তাহাঁতক মই শ্বয়িং পাৱাৰ পইণ্ট প্ৰেজেন্টেশ্যন দিলে হ'ব নেকি? যে মই শ্লাইডত দেখুৱাই দিছো বা স্ক্ৰীণত দেখুৱাই দিছো যে কিছুমান বস্তু ডুবি গ'ল, কিছুমান বস্তু উপঙি থাকিল. কিছু বুজিব, কিন্তু ফিল কৰিব নোৱাৰিব. নিজে লোহা এটুকুৰা পানীত দিল, লোহা টুকুৰা পানীত ডুবি গ'ল, সেইটোত যদি ফিল হ'ব, পাৱাৰ পইণ্ট প্ৰেজেন্টেশ্যনত সেই ফিলটো নহ'ব. গাইডেড ডিস্কভাৰী. চ' নেক্সটটো কৈছে লেকচাৰ মেথড. মই যদি লেকচাৰ দিওঁ যে এনেকুৱা বেছি ঘনত্বৰ বস্তু ডুবি যায়, কম ঘনত্বৰ বস্তু ভাহি থাকে, কি মাথাত সোমাব সৰু ল'ৰা এটাৰ? শ্বয়িং ভিডিঅ'জ অলপ চলপ হেল্পফুল হ'ব, বাট বেষ্ট কি হ'ব? বেষ্ট ইজ গাইডেড ডিস্কভাৰী. তুমি যদি পানী এবাল্টি তাহাঁতক আনি দিয়া, হয়নে? পানী এবাল্টি যদি আনি দিয়া, তাত যদি তুমি বস্তু কিছুমান দি দিয়া, চেম্পল কিছুমান ভাহি থাকিব, কিছুমান ডুবি যাব, তাহাঁতে নিজে কি কয়, মই লগতো আছো, লগত থিয় হৈও আছো. দিছ ইজ গাইডেড ডিস্কভাৰী. Next. Which of the following sequence of representation of concept is in accordance with children's gradual development of cognitive ability? So childrenৰ cognitive ability যি development process কি ধৰণে হয়? প্ৰথমতে symbol based, action based, image based. তো তিনটা যদি আমি টাৰ্ম কওঁ, symbol বুলি কওঁতে কি বুজাব? যেনেকে ল্যাঙ্গুৱেজ আমি কৈ আছো, ল্যাঙ্গুৱেজ ইজ what? symbol. আমি সাপোজ এপলটো যে এপল খাওঁ আমি, সেইটো সাপোজ আমি আগৰ পৰা জানো, কিন্তু এপলটোক যে এনেকে লিখিব পাৰি, দিছ ইজ হোৱাট? দিছ ইজ চিম্বল. চ' এটা হৈছে চিম্বল শিকিব লাগে আমি, আনটো হৈছে আমি ইমেজৰ পৰা এপলৰ ছবি এটা দেখালো, এই এপলটো বুলি ৰেকগনাইজ কৰিব পাৰিব লাগে. আনটো হৈছে একচন, আমি এপলটো চুই চালো, এপলটো আমাৰ লগত আছে, ঠিক আছে, এপলটো এক কামোৰ মাৰি চালো, তাৰপিছত শিকিলো এইটো এপল বুলি, ঠিক আছে. চ' ফাৰ্ষ্ট কোনটো আহিব? সৰু ল'ৰা এটাৰ, একদম বাচ্চা এটা, কেঁচুৱা এটাৰ পাৰ্সপেক্টিভৰ পৰা চিন্তা কৰি চাওকচোন. প্ৰথমতে সি ক'ৰ পৰা শিকিব? তিনটা অপশ্যন দিছো. এটা হৈছে মই এপলটোক চিম্বল আকাৰে দিলো, মানে এপল বুলি লিখি দিলো. আন এটা হৈছে মই এপলৰ ইমেজ এটা তাক দেখুৱালো, ঠিক আছে. আৰু থাৰ্ডটো হৈছে, এপল নহয় এইটো মেংগোহে হৈছে মই আগতে, আৰু থাৰ্ডটো হৈছে যে তাক এপলটো টাচ কৰিব দিলো, চেন্স, চুই চাব দিলো, ঠিক আছে, খাই চাব দিলো,
এপলটোৰ লগত খেলিব দিলো, এপলটো দলিয়াব দিলো। চ' আটাইতকৈ সি ফাৰ্ষ্ট কি শিকে? ফাৰ্ষ্ট সি শিকে একশ্যন, একশ্যন হয়নে? এপলটো যদি সি চুই চাই, প্ৰথমতে সি খাই চাই, দলিয়াই চাই, টাচ কৰি চাই, ফিল কৰি চাই। আটাইতকৈ প্ৰথমতে শিকে একশ্যনৰ পৰা। ছেকেণ্ড সি শিকে ইমেজৰ পৰা, যে এপলৰ আমি তাক এটা ইমেজ দেখুৱালো, ফটো এটা দেখুৱালো। থাৰ্ড এট দ্য এণ্ড সি শিকে চিম্বলৰ পৰা। চিম্বলৰ পৰা সি আটাইতকৈ পিছত শিকে। এপলটোক এনেকে এপল বুলি যে লিখিব পাৰি, এইটো পিছত শিকে, দেৰিকে শিকে। হ'ব? চ' কাৰেক্ট চিকুৱেঞ্চ কোনটোত আহিব? অপশ্যন 3, একশ্যন বেছড লাৰ্ণিং প্ৰথমতে হয়, দেন ইমেজ বেছড লাৰ্ণিং হয়, দেন চিম্বল বেছড লাৰ্ণিং হয়। চিম্বল বেছড মানে লেংগুৱেজ ইউজ কৰি হওক। ঠিক আছে? অ'কে, চ' এই কনচেপ্টটো আহিছে জেৰম ব্ৰুনাৰৰ থিয়ৰিৰ পৰা। জেৰম ব্ৰুনাৰে 3টা ষ্টেজ দিছে: ইনএক্টিভ ষ্টেজ, আইকনিক ষ্টেজ আৰু চিম্বলিক ষ্টেজ। ইনএক্টিভ ষ্টেজত একশ্যন বেছড লাৰ্ণিং হয়, আইকনিক ষ্টেজত ইমেজ বেছড, ইমেজ দেখুৱাম, চিম্বলিক ষ্টেজত চিম্বল বেছড, যেনেকে লেংগুৱেজ হ'ব পাৰে, নাম্বাৰছ হ'ব পাৰে। ঠিক আছে? চ' এইটোৱে কনচেপ্ট। নেক্সট প্ৰশ্ন, ফিৰাল চিলড্ৰেন। এতিয়া ফিৰাল চিলড্ৰেন মানে কি? ফিৰাল চিলড্ৰেন মানে হৈছে জংলী টাইপ। ঠিক আছে? অলপ যদি আমি ইমেজ আকাৰে দেখুৱাব বিচাৰো, ফিৰাল চিলড্ৰেন বুলি গুগলত মাৰিলে কি ধৰণৰ ইমেজ আহে? চ' গুগলত মাৰিলে এই ধৰণৰ ইমেজেছ ফিৰাল চিলড্ৰেনৰ আহে। নাও হোৱাট ইজ দ্য মিনিং অফ ফিৰাল চিলড্ৰেন? ঠিক আছে? ফিৰাল চিলড্ৰেনৰ মিনিং কি হয়? মিনিংটো ইনক্লুড কৰিছিলো নেকি? আচ্ছা, যি নহওক। চ' ফিৰাল চিলড্ৰেন বুলি কওঁতে যিসকল নেগলেক্টেড বা তাহাঁতক ৱাইল্ড চিলড্ৰেন, ৱাইল্ড বুলিও কয়, তাহাঁতে সৰুৰ পৰাই নেগলেক্টেড, পেৰেণ্টিং বা কেয়াৰ সেইবোৰ পোৱাই নাই। সৰুৰ পৰাই তাহাঁতৰ লগত তাহাঁতে ছ'চিয়েল ডিপ্ৰাইভেশ্যনত আছে, তেনেকুৱা এটা চিলড্ৰেন। পঢ়ি যাওক কি কৈছে। ফেৰাল চিলড্ৰেন কোন হয়? দ'জ হু এক্সপেৰিয়েঞ্চ চিভিয়াৰ ছ'চিয়েল ডিপ্ৰাইভেশ্যন চিন্স ভেৰি য়ং এজ। সৰুৰ পৰাই তাহাঁতে ছ'চিয়েল ডিপ্ৰাইভেশ্যনত আছে। ঠিক আছে? যি ধৰণে এই ইমেজটোত আমি দেখিছো। Usually have delayed or hindered development, and despite rehabilitation, the improvement in certain domains of development is likely to be subordinate. So তাহাঁতৰ ইউজুৱেলি কি হয়? ডেভেলপমেণ্টত বাধা আহি পৰে, হিণ্ড্ৰেঞ্চ আহি পৰে, আহিবই সৰুৰ পৰা যদি তেনেকে নেগলেক্ট হৈ থাকে। ডেছপাইট ৰিহেবিলিটেশ্যন, ৰিহেবিলিটেশ্যন মানে কি? তাহাঁতক লৈ আহিলো ক'ৰবাত, আমি পিছৰ পৰ্যায়ত নাৰ্চাৰ কৰা ষ্টাৰ্ট দিলো, তাৰ পিছতো কিন্তু কিছু ডমেইনছত ইম্প্ৰুভমেণ্ট দেখা পোৱা নাযায় বুলি কৈছে। হ'ব? দিছ পেৰিয়ড, প্ৰশ্ন বহুত দীঘলকে দিছে, বাট সুধিছে কি? সৰু চিম্পল বস্তু এটা সুধিছে। দিছ পেৰিয়ড ৱেৰ ইন ডেভেলপমেণ্ট ইজ ছিগনিফিকেণ্টলি ইনফ্লুৱেঞ্চড বাই এনভাইৰনমেণ্টেল ছাপৰ্ট ইজ কল্ড। দেখিছে? মেইন প্ৰশ্ন আছে এইখিনি জেগাত প্ৰশ্নটো আছে, বাকীখিনি লগাই দিছে এনেই। চ' শিশু এটাক আমি শিশুকালটোত খুব ভালদৰে যত্ন ল'ব লাগে। কিয় ভালদৰে যত্ন ল'ব লাগে? কাৰণ আৰ্লি ডেভেলপমেণ্টৰ প্ৰভাৱটো পিছৰ পৰ্যায়ত পৰে। প্ৰিন্সিপলছ অফ ডেভেলপমেণ্ট যেতিয়া আমি পঢ়িছিলো, তাত এটা প্ৰিন্সিপল আছিল যে আৰম্ভণিতে যি ধৰণৰ ডেভেলপমেণ্ট হ'ব, যি ধৰণৰ সি কেয়াৰ নাৰ্চাৰ লাভ কৰিব, নিউট্ৰিশ্যন লাভ কৰিব, তাৰ প্ৰভাৱ পিছৰ পৰ্যায়তো পৰে। তো সেইকাৰণে আৰম্ভণিৰ যিটো আৰ্লি পিৰিয়ড অফ ডেভেলপমেণ্ট আছে, তাক কি বুলি কোৱা হয়? তাক চেনচিটিভ পিৰিয়ড বুলি কোৱা হয়। তাক কি বুলি কোৱা হয়? তাক চেনচিটিভ পিৰিয়ড বুলি কোৱা হয়। চিম্পল গ্ৰ'থ এণ্ড ডেভেলপমেণ্টৰ প্ৰশ্ন এইটো। লেংগুৱেজটো সজাই পৰাই ফেলে ক্ৰিটিকেল কৰি দিছে। চ' অপশ্যন কাৰ লগত যাব লাগিব? আমি যাব লাগিব চেনচিটিভ পিৰিয়ডৰ লগত। ঠিক আছে? যেনেকে লেংগুৱেজ ডেভেলপমেণ্টৰ কাৰণে এটা চেনচিটিভ পিৰিয়ড থাকিব, আৰ্লি চাইল্ডহুড পিৰিয়ডটো। সেইখিনি সময়ছোৱাত আমি তাক সেই লেংগুৱেজৰ ষ্টিমুলেশ্যন দিব লাগে, লেংগুৱেজ শুনাব লাগে, তেতিয়া তাহাঁতৰ লেংগুৱেজ বহুত সোনকালে ডেভেলপ হয়। সেইখিনি সময়ছোৱাত যদি লেংগুৱেজ ডেভেলপমেণ্ট নহয়, পিছৰ পৰ্যায়ত লেংগুৱেজ ডেভেলপ কৰিবলৈ অলপ ডিফিকাল্ট, নট ইম্পচিবল বাট ডিফিকাল্ট, বেছি কষ্ট কৰিবলগীয়া হ'ব। সেই পিৰিয়ডটোক সেইকাৰণে চেনচিটিভ পিৰিয়ড বুলি জনা যায়। নেক্সট, Rama is a teacher who is implementing Vygotsky's theory in her classroom, and she assigns her students to work in groups
to complete a challenging task. So Rama যদিও দেখাত Rama লৰা মানুহ যেন লাগে, but she বুলি কৈছে. So let's not be gender bias or gender stereotype. তাই ক্লাছৰুমক কিছু কাম দিয়ে, গ্ৰুপত ভাগ কৰি দিয়ে আৰু চ্যালেঞ্জিং টাস্ক কৰিবলৈ দিয়ে. ডিউৰিং টাস্ক one student struggles to understand key concept. তো যেতিয়া গ্ৰুপত ভগালে টাস্কবোৰ কৰিব দিলে, এজন ষ্টুডেণ্টে কি কনচেপ্টবোৰ বুজি পোৱাত অসুবিধা পালে. What would be the most effective way for Rama to help the students? So Rama student খিনিক হেল্প কৰাৰ কাৰণে আটাইতকৈ ইফেক্টিভ ৱে কি হ'ব, কি কৰিব এতিয়া ৰামাই? ঠিক আছে, পঢ়ি যাওঁ. Provide the students with the answers to the problem so that the group can move on. তো ষ্টুডেণ্টে কিবা এটা কৰিব পাৰা নাই, যিটো পাৰা নাই তাহাঁতক চিম্পলি মই আনসাৰটো কৈ দিলো, দে এইটোৰ আনসাৰ এইটো দে, বেছি মাথা মাৰিব নালাগে দে, তই নেক্সটটো কৰ. Is it a right approach? This is not a right approach. Okay, saying the answer directly is not a right approach. আমি তাহাঁতক গাইড কৰিব লাগে যাতে আনসাৰটো তাহাঁতে নিজে ড্ৰ কৰি উলিয়াব পাৰে, হিন্ট দিব পাৰো. ঠিক আছে, encourage the students to try to solve the problem on her own. নাই পাৰিবা, তুমি পাৰিবা, একদম দি দিলো হেল্প সেল্প. ঠিক আছে, হেল্প বিশেষ নকৰিলো, জাষ্ট এনকাৰেজ কৰিলো যে তুমি পাৰিবা, মোৰ তোমাৰ ওপৰত বিশ্বাস আছে. অকল এনকাৰেজ কৰিলে হ'ব নেকি, অলপতো হিন্ট দিব লাগিব ন, যাতে সলভ কৰিব পৰা হওক. বাকি অপশন খিনি চাওঁ, যদিও কাৰণ এনকাৰেজ এটা পজিটিভ ৱৰ্ড, নেগেটিভ খিনি আমি এলিমিনেট কৰি লওঁ. assign different tasks to the student that is better suited for her abilities. তাই এই টাস্কটো কৰিব পৰা নাই, হ'ব দে তই নালগে দে, এইটো কৰিব, তই বেলেগ এটা কাম কৰ, মই এটা বেলেগ এটা কাম কৰিব দিলো. সো এইবিলাক হলে কি হ'ব, মই এটা পালা মাৰা টিচাৰ হ'ম. ঠিক আছে, লাষ্ট অপশনটো আমি চাওঁ, work through the problem with the student and providing guidance and feedback as needed while involving other group members. So fourth is the right option. তাই কি কৰিব, work through the problem with the student, ষ্টুডেণ্টজনক লগত লৈ সেই প্ৰবলেমটো সলভ কৰিবলৈ চেষ্টা কৰিব. providing guidance, কি ধৰণে গাইডেন্স দিব, যে ঠিক আছে তুমি এইটো ষ্টেপটো এনেকে কৰাচোন, নেক্সট ষ্টেপটো নিজে পাৰিবা, অলপমান কৰি দিলে. এণ্ড ফিডবেক, তাই যেতিয়া যেতিয়া নিজে ট্ৰাই কৰিব বস্তুটো, ফিডবেক দিম, হৈছে নে হোৱা নাই, নাই হোৱা যদি তুমি বেলেগকে ট্ৰাই কৰা. আৰু লগতে যিহেতু গ্ৰুপ এক্টিভিটিৰ কথা কৈছো, বাকি মেম্বাৰ্স খিনিকো সেই প্ৰবলেমটো সলভ কৰাত ইনভলভ কৰিম, তেতিয়া কি হ'ব, পিয়াৰ লাৰ্নিং হ'ব, সমনীয়াৰ পৰাও শিকিব. সো 4 is the right option. Next প্ৰশ্ন. First statement, teachers should give a lot of opportunities to children for experimentation and discuss examples and non-examples. This is true. ঠিক আছে, this is কি, this is true. আমি শিশুক এক্সপেৰিমেন্ট কৰাৰ, lot of opportunities for experimentation, এক্সপেৰিমেন্ট কৰাৰ কাৰণে বহুত সুবিধা দিব লাগে. এক্সপেৰিমেন্ট, এইটো কি লাৰ্নিং হৈ আছে ইয়াত, কনষ্ট্ৰাকটিভিজম. ঠিক আছে, নিজে শিকি আছে, লাৰ্নিং বাই এক্সপেৰিমেন্টিং, যি কম এক্সপেৰিয়েন্সিয়েল লাৰ্নিং, বাট নিজে নিজৰ যিটো নলেজ কনষ্ট্ৰাক্ট কৰা বুলি কয়, সেইটো চলি আছে. আৰু লগতে আমি কিবা এটা যেতিয়া শিকাম, তাৰ এক্সাম্পলছ দিব লাগে, এক্সাম্পলছ দিলে আমাৰ কনচেপ্টবোৰ ব্ৰেইনত ধুনীয়াকৈ ৰৈ যায়. এলং উইথ এক্সাম্পলছ আমি নন এক্সাম্পলছ দিব লাগে. ঠিক আছে, যোৱাকালি এই যিটো পেইড বেটছৰ কথা ক'লো, তাতে আমি চাই আছিলো ডিভিজিবিলিটি ৰুলছ. ঠিক আছে, এনে সৰুকে কৈ দিছো ডিভিজিবিলিটি ৰুলছ. চ' ছাপ'জ ডিভিজিবিলিটি ৰুলছ চাম আমি, যে 11 ডিভিজিবল নাম্বাৰ কোনবোৰ হয় আমি চাম, আমি এক্সাম্পলছো দিব লাগিব, লগত আমি কোনবোৰ 11 ডিভিজিবল নাম্বাৰ নহয়, নন এক্সাম্পলছো দিব লাগিব, তেতিয়াহে কনচেপ্টটো ব্ৰেইনত ভালকে সোমাব. ক্লিয়াৰ? First statement is true. Secondত আমি যাওঁ, a constructive way of dealing with misconceptions in children is to provide counter examples. ঠিক আছে, চিলড্ৰেনৰ ব্ৰেইনত যদি কিবা মিসকনচেপশ্যন আছে, সেইটোক আমি ডিল কৰাৰ উপায়টো কি, যে আমি কাউন্টাৰ এক্সাম্পলছ দিলো, যে তাৰ যিটো মিসকনচেপশ্যন আছে সেইটো কিয় নহয়, সেইটো আমি বেলেগ ধৰণৰ এক্সাম্পল দি ফেলে, কাউন্টাৰ এক্সাম্পল দি আমি বুজাবলৈ চেষ্টা কৰিলো. সো বেসিক্যালি এই যে মই ক'লো 11 ডিভিজিবল কোনবোৰ নাম্বাৰ হয় দেখুৱাই দিলো, কোনবোৰ নহয় সেইটোৰ কাৰণে নন এক্সাম্পলছ দিলো, সেইটো কথাই অলপ বেলেগ ধৰণে কৈছে, মিসকনচেপশ্যনবোৰ দূৰ কৰাৰ কাৰণে আমি নন এক্সাম্পলছো দিব লাগে. সো দিস স্টেটমেন্ট ইজ অলসো ট্ৰু, আৰু প্ৰথমটোৰ কাৰেক্ট এক্সপ্লেনেশ্যনো হয়. ঠিক আছে, সো অপশন 1 ইজ দা ৰাইট আনসাৰ. নেক্সট,
First statement কি কৈছে, teacher should create a meaningful environment which seeks active participation and engagement of all children. True, বুজাব লগা নাই. Next, all children are intrinsically motivated to learn and capable of learning. ঠিক আছে, is this statement true? যে প্ৰত্যেকজন ষ্টুডেণ্টে ইন্ট্ৰিনচিকলি ভিতৰৰ পৰা অলৰেডি মটিভেটেড থাকেই, তাহাঁতৰ এটা আছে ভিতৰৰ পৰা কেৰেক্টাৰ এটা যে আমি শিকিব বিচাৰো আৰু শিকিব পাৰে, অল আৰ কেপেবল অফ লাৰ্নিং, পজিটিভ ষ্টেটমেণ্ট, সেইটো আমি যাবই লাগিব. আৰু ইন্ট্ৰিনচিকলি মটিভেটেড হয়নে নহয়, অল চিলড্ৰেনছ আৰ ইন্ট্ৰিনচিকলি মটিভেটেড. টিচাৰৰ দায়িত্ব হৈছে যে এটা কণ্ডিউচিভ এনভাইৰনমেণ্ট ক্ৰিয়েট কৰা, লাৰ্নিং বাই ডুইং বা জয়ফুল লাৰ্নিং প্ৰমোট কৰা. কাৰণ চিলড্ৰেন বিলাক ভিতৰৰ পৰা শিকিব বিচাৰে, আমি যেতিয়া স্কুল যাওঁ আমি শিকিবই বিচাৰো, কিন্তু টিচাৰৰ দায়িত্ব সেইটো যে আমি যে শিকিব বিচাৰিছো তাহাঁতেও কি কৰক, এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰক, জয়ফুল লাৰ্নিঙৰ এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰক. ঠিক আছে, চ' বোথ ষ্টেটমেণ্ট আৰ কাৰেক্ট. আৰু প্ৰথমটোত যে কৈছে যে টিচাৰে এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগে, কিহৰ কাৰণে এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগে, কাৰণ চিলড্ৰেনে অলৰেডি শিকিব বিচাৰে আৰু তাহাঁতে শিকিব পাৰেও, খালি এনভাইৰনমেণ্টটো পালে সেই শিকাৰ যিটো প্ৰচেছ সেইটো ইজি হৈ যায়. চ' both are true and also it is correct explanation. ঠিক আছে, এনভাইৰনমেণ্ট আমাক কিয় লাগে, কাৰণ আমি ভিতৰৰ পৰা অলৰেডি মটিভেটেড থাকোৱে, জাষ্ট আমি এনভাইৰনমেণ্টটো পাই গ'লে আমি সেইটো ফাংচন কৰিব পাৰিম. ক্লিয়াৰ? চ' অপশ্যন 2 লগত যাব লাগিব. both A and R are true and R is the correct explanation of A. Next প্ৰশ্ন, which of the following is an example of question that requires student to reflect on their own thinking? ঠিক আছে, আমি নিজৰ চিন্তা, নিজৰ থিংকিঙক ৰিফ্লেক্ট কৰিব পৰা প্ৰশ্নটো কোনটো ইয়াৰে? What is the relationship between noun and verb in a sentence? What is the definition of verb? এটোতো হবই নোৱাৰে, ডেফিনিশন দিলে থিংকিঙৰ কথা আহি নপৰে ইয়াত. own thinking, reflect on own thinking, no, reflect on, it's like metacognition, মই ভাবার ওপৰত ভাবি আছো, নিজে নিজে ভাবি আছো. How do you change a verb to the present tense? এইবিলাকো আমি শিকিম কৰিম, কিন্তু এই যিটো কি বুলি ক'ব, এইটো নিজে নিজৰ থিংকিংটো ৰিফ্লেক্ট কৰা, ন, আত্ম কিবা এটা হ'ব আৰু এইবিলাক নহয়. বাট লাষ্ট কুৱেশ্যন যদি আমি অপশ্যনটো চাওঁ, হাউ হেজ ইয়ৰ থিংকিং about the use of verb changed since the beginning of the class? তুমি ক্লাছৰ আগত ভাৰ্ব কেনেকে ইউজ হয় বুলি ভাবিছিলা আৰু ক্লাছৰ পিছত তুমি এটা নতুন এক্সপিৰিয়েঞ্চ লাভ কৰিলা, ভাৰ্বৰ প্ৰতি তোমাৰ কিছু পাৰ্সপেক্টিভ চেঞ্জ হৈ গ'ল, ভাৰ্ববোৰ কেনেকে ইউজ হয়. ঠিক আছে, চ' এইটো আমি কি কৰিব লাগিব, ইন্ট্ৰস্পেক্ট কৰিব লাগিব নিজৰ ভিতৰতে. ক্লিয়াৰ? চ' দিছ ইজ, এইটোৱে আমাৰ কি কৰিব, থিংকিংটো ৰিফ্লেক্ট কৰিব যে আমি কেনেকে কি পাৰ্সপেক্টিভত কথাবোৰ চিন্তা কৰো. চ' অপশ্যন 4 ইজ দ্য ৰাইট এনচাৰ. পঢ়কচোন নেক্সটটো কি কৈছে. ঠিক আছে, assertion, to facilitate critical thinking among learners, teachers should expose them to diverse situations and differing perspective. True, যে ক্ৰিটিকেল থিংকিং কেতিয়া ডেভেলপ হ'ব, যেতিয়া আমি ডাইভাৰ্ছ চিটুৱেশ্যন, সি আজি এটা চিটুৱেশ্যনত আছে, তাক আমি বেলেগ বেলেগ চিটুৱেশ্যনত যেতিয়া লৈ যাম আৰু সি এটা ধৰণে এটা পাৰ্সপেক্টিভত কথাবোৰ চিন্তা কৰে, কিন্তু তাতকে বেলেগ ধৰণে চিন্তা কৰা মানুহৰ লগত যেতিয়া তাক ইণ্টাৰেক্ট কৰাম, তেতিয়া তাৰ মাজত ক্ৰিটিকেল থিংকিং, এনেকেও হয় নেকি, তাৰ মাজত ক্ৰিটিকেল থিংকিং ডেভেলপ হ'ব. দিছ ইজ ট্ৰু. Students learn and enrich their ability to think critically and creatively as they engage in conversation across differences. So যেতিয়া তাহাঁতে এনেকুৱা কিছু মানুহৰ লগত কথা পাতে যাৰ পাৰ্সপেক্টিভ, যাৰ চিন্তা কৰাৰ ধৰণ আমাতকে কিছু বেলেগ, ঠিক আছে, তেতিয়া এনেকেও হয়, তেতিয়া আমাৰ ক্ৰিটিকেল থিংকিং কি হয় বা ক্ৰিয়েটিভ থিংকিং আমাৰ তেতিয়া ডেভেলপ হয়, এনৰিচ হয়. দিছ ষ্টেটমেণ্ট ইজ অলছ' ট্ৰু আৰু কাৰেক্ট এক্সপ্লেনেশ্যনো হয়, দুইটাৰ লগত দুইটা ষ্টেটমেণ্টৰ ৰিলেশ্যন আছে. চ' অপশ্যন 2 ইজ দ্য ৰাইট এনচাৰ. Which of the pedagogical strategies in classroom with diverse learner, বিভিন্ন ধৰণৰ লাৰ্নাৰ্ছ আছে ইয়াত, ঠিক আছে, ইনক্লুচিভ ক্লাছৰুম,
কোনটো আমি ল'ব লাগিব প্ৰথমতে কৈছে ৰিজনেবল একমোডেশন নেক্সট কৈছে ষ্টেণ্ডাৰ্ডাইজ নেগেটিভ ষ্টেটমেন্ট ডিকনটেক্সুৱেলাইজ কাৰিকুলাম কেনেকুৱা ডিকনটেক্সুৱেলাইজ মানে কনটেক্সট আমাৰ লাইফৰ লগত চাৰিওফালৰ লগত নিডৰ লগত সেই কনটেক্সটবোৰৰ লগত ৰিলেশ্যনে নাই তেনেকুৱা কাৰিকুলামৰো কথা নাই ইনফ্লেক্সিবিলিটি এপ্ৰ'চ ডাইভাৰ্ছ লাৰ্নাৰ্ছ থাকিলে ইনক্লুচিভ এডুকেশ্যন হ'লে ফ্লেক্সিবল হ'ব লাগিব ঠিক আছে চ' এইবিলাক নহয় ইয়াত খাটিব ৰিজনেবল একমোডেশন ৰিজনেবল একমোডেশনটো কি হয় ডাইভাৰ্ছ লাৰ্নাৰ আছে ডিফাৰেণ্টলি এবল লাৰ্নাৰ্ছো থাকিব চ' আমি যিমান দূৰ সম্ভৱ হয় তাহা সকলোকে একমোডেট কৰোৱাৰ কাৰণে কিছু ষ্টেপ ল'ব লাগিব কাৰিকুলামত কিছু চেঞ্জেছ আনিব লাগিব ক্লাছৰুম এনভাইৰনমেণ্টত কিছু চেঞ্জেছ আনিব লাগিব যেনেকে বিভিন্ন টুলছ আমি ইউজ কৰিব পাৰো ভিজুৱেলি ইম্পেয়াৰ্ডৰ কাৰণে আমি কিবা ব্ৰেইল মেথডো আনিলো তাত চাউণ্ড চিষ্টেম ভাল কৰিলো ৰেম বনালো লগতে কাৰিকুলামৰ ডিজাইনটোও তেনেকুৱাকে কৰিলো সকলোকে কেটাৰ কৰিব পৰাকে ঠিক আছে সেনেকুৱা কিছু চেঞ্জেছ আনাটো দেট ইজ একমোডেশন চ' ৰিজনেবল চেঞ্জেছ একদম ভয়ানক কিবা চেঞ্জে বোলে মেথ চাবজেক্টে উঠাই দিলো দুজন তাত ডিছকেলকুলিয়া প্ৰব্লেম থকা মানুহ থকাৰ কাৰণে বোলে মেথ চাবজেক্টে উঠাই দিলো দেট ইজ নট ৰিজনেবল বাট যিমান দূৰ সম্ভৱ হয় আমি কিছু চেঞ্জেছ অনা উচিত টু কেটাৰ দ্য ডাইভাৰ্ছ লাৰ্নাৰ্ছ নেক্সট প্ৰশ্ন questions in the classroom should be asked by the students and answered by the teachers only সদায় ষ্টুডেণ্টে সুধিব লাগে আৰু টিচাৰ্ছে উত্তৰ দিব লাগে should be asked by the teacher and answered by the দুইটা অপশন আচ্ছা বেলেগ নেক্সটটো কৈছে should be asked by the teacher টিচাৰে সুধিব লাগে ষ্টুডেণ্টে আনসাৰ দিব লাগে বুলি কৈছে থাৰ্ড should not be asked কোনেও প্ৰশ্ন সোধাৰ পৰিৱেশে থাকিব নালাগে ঠিক আছে should be asked and answered both by the students and teacher very simple no ক্লাছৰুমত প্ৰশ্ন কোনে সুধিব টিচাৰেও ষ্টুডেণ্টক সুধিব ষ্টুডেণ্টেও টিচাৰক সুধিব both way teachers should encourage children to think of ability as this and failure as this so ability আমি কি ধৰণে যে আমি কিবা এটা জানো ability ঠিক আছে এবিলিটিটোক আমি কি ধৰণে চাম আৰু ফেইলাৰক আমি কি ধৰণে চাম এবিলিটি এজ ফিক্সড যে তোমাৰ এবিলিটি ফিক্সড তোমাৰ এবিলিটি কি ফিক্সড তোমাৰ এবিলিটি আৰু বাঢ়িব নোৱাৰে কমিব নোৱাৰে তোমাৰ যিখিনি আছে সেইখিনি এতকে বেছি তই নৰা আকৌ ইজ ইট লাইক দ্যাট নহয় ন আমি যিমানে পঢ়িম বা যিমানে আমি মেথছ কৰিম আমাৰ এবিলিটি কি হৈ গৈ থাকিব বাঢ়ি গৈ থাকিব পাৰিব আজি মই কিবা এটা নাজানো ফুটবল নাজানো মই যিমানে খেলি মোৰ এবিলিটি কি হ'ব বাঢ়ি গৈ থাকিব চ' ইণ্টেলিজেন্স অৰ এবিলিটি ইজ নট ফিক্সড ফেইলাৰক আমি কি ধৰণে চাম শ্বেমফুল এণ্ড হিউমিলিয়েটিং হিচাপে চাম নেকি কিয় চাম নাচাওঁ এবিলিটি এজ ইনক্ৰিমেণ্টেল সদায় বাঢ়ি গৈ থাকে এণ্ড ফেইলাৰ এজ অপৰচুনিটি ফৰ ইম্প্ৰুভমেণ্ট দিছ ইজ কাৰেক্ট ষ্টেটমেণ্ট এবিলিটিক আমি ইনক্ৰিমেণ্টেল হিচাপে চাম মানে কি যিমানে আমি কষ্ট কৰিম কাম কৰিম বাঢ়ি গৈ থাকিব আমাৰ এবিলিটি আৰু ফেইলাৰক আমি ফেইলাৰ কি ফেইলাৰ ইজ অলছ' লাৰ্ণিং বুলি কয় ন অপৰচুনিটি ফৰ এনভাইৰনমেণ্ট ফেইলাৰৰ পৰা আমি কিবা এটা শিকিলো ফৰ ইম্প্ৰুভমেণ্ট নট এনভাইৰনমেণ্ট তাৰ পৰা আমি এটা অপৰচুনিটি লাভ কৰিলো আমাক নিজক আৰু ইম্প্ৰুভ কৰাৰ কাৰণে so option 2 is the right answer next to again কৈছে fixed this is a wrong statement this is again failure of shameful বুলি কৈছে fail কৰিলে মই লাজ পাব লাগে humiliating এইবিলাক কয় নেকি এইবিলাক so option 2 is the right answer to cater the diversity in his classroom the teacher needs to diversity cater কৰা কাৰণে টিচাৰে কি কৰিব be sensitive to the socio-cultural background of the students so আমি socio-cultural background টো জানিব লাগে আৰু সেনচিটিভ হ'ব লাগে যি টি আলবাল বকি দিব নালাগে ঠিক আছে ক্লাছৰুমত আমি যি টি বকিব নালাগে কথা এটা কওঁতে বা একশ্যন এটা লওঁতে আমি চিন্তা কৰি ল'ব লাগে ঠিক আছে give uniform instruction and disregard individual difference ঠিক আছে সকলোকে একে ইনষ্ট্ৰাকচন দিব লাগে আৰু disregard individual difference যে আছে সেইটো কথা আমি ইগনোৰ কৰিব লাগে বুলি কৈছে disregard the social context of the students completely social context যদি আমি ইগনোৰ কৰি দিওঁ কেনেকে হ'ব লেবেল আগতেও কিছু ভিডিঅ'ত কৈছো বাৰে বাৰে এইটো কথা যে চিলড্ৰেনক লেবেল কৰা উচিত নহয় যে ই বিৰাট ভাল ই বিৰাট বেয়া ই অসভ্য লেবেলিং কৰাটো এটা পজিটিভ বস্তু নহয় সো আমি অপশ্যন 1 is the right answer Arav insist on sitting too close to the blackboard so এখন blackboard
আৰৱ নামৰ ল'ৰা আছে, সি একদম ব্লেকবোৰ্ডৰ ওচৰতে বহিব বিচাৰে, ক্লজত একদম ডাইৰেক্ট চাব, ঠিক আছে, এণ্ড হোল্ডছ দ্য বুক ভেৰি ক্ল'জ টু হিজ আইজ হুৱাইল ৰিডিং। যেতিয়া পঢ়ে এনেকুৱা কিছুমান ল'ৰা দেখিছে নহয়, কিতাপখন দাঙি কেনে মাথাটো এনেকে হালি কেনে, ঠিক আছে, একদম চকু আৰু কিতাপৰ মাজত ডিষ্টেঞ্চে ৰাখিব নিবিচাৰে। তাৰমানে কি, এটা চকুৰ প্ৰব্লেম আছে ন, চকু দি আমি এটা ৰিজনেবল ডিষ্টেঞ্চত এটা দেখা পাওঁ, কিতাপ হ'লে দেট ইজ 25 চেণ্টিমিটাৰত আমি দেখা পাওঁ, একদম কাষত যদি আনি কেনে মই চাব লগা হৈছে, মোৰ কিবা প্ৰব্লেম আছে। What should a teacher do for Arav in his case? Punish Arav for his behavior. আৰে সি দেখা পোৱা নাই কাৰণে ওচৰত চাইছে, সেইটোক যদি আমি দুই কোব লগাই দিওঁ কেনেকুৱা হ'ব, কিয় চাইছা বুলি, তাৰ চকুত কিবা প্ৰব্লেম আছে। Seek professional support to check for low vision. Professional support, ডক্তৰ হ'ব পাৰে বা যোনে চকু চাই, অপথমলজিষ্ট নে কি কয় তেনেকুৱা মানুহ, তাহাঁতৰ ওচৰত লৈ যাব লাগে, ল' ভিজনটো আমি চেক কৰাব লাগে, ঠিক আছে। Send report card with poor scores parents. পেৰেণ্টছক আমি পঠাই দিলো, ফাল্টু ল'ৰা আহি। Send Arab special school for visually impaired. Very wrong concept. য'ত আমি ইনক্লুচিভ এডুকেশ্যন প্ৰমোট কৰাই আছো, সেই ল'ৰাটো আমাৰ ক্লাছৰুমত আছে, তাক উলিয়াই কিনে আকৌ বেলেগ এখন স্কুলত পঠাই দিম, ভিজুৱেলি ইম্পেয়াৰ্ড স্কুলৰ, এনেকে হ'ব, এইবিলাক নহ'ব। চ' আমি প্ৰফেচনেল ছাপৰ্ট ল'লো, ডক্টৰৰ ওচৰলৈকে লৈ গ'লো। What kind of diversity should a teacher include in her classroom? His or her classroom, কি ধৰণৰ ডাইভাৰ্চিটি ইনক্লুড কৰিব লাগে? বিভিন্ন ইকনমিক বেকগ্ৰাউণ্ডৰ মানুহ আহিব, ৰিজিয়নেল বিভিন্ন ঠাইৰ পৰা মানুহ আহিব, কোনোবা পাহাৰৰ পৰা ভৈয়ামৰ পৰা সকলো মানুহ আহিব, লিংগুইষ্টিক বিভিন্ন ভাষা কোৱা মানুহ আহিব, হিন্দী অসমীয়া বেংগলী সকলো থাকিব আমাৰ ক্লাছৰুমত। ছ'চিঅ' কালচাৰেল বিভিন্ন ছ'চাইটিৰ বিভিন্ন কালচাৰৰ মানুহো আহিব। চ' গোটেই সকলো ধৰণৰ ডাইভাৰ্চিটি আমি ইনক্লুড কৰিব পাৰোঁ। What is the role of examples while teaching children from diverse backgrounds in elementary class? So আমি পঢ়াই যাওঁতে যে এক্সাম্পল দি পঢ়াই যাওঁ, why? ঠিক আছে, কি ৰোল আছে তাৰ, চাই লওঁ অপশ্যন কেইটা কি দিছে। টিচাৰ শুড টেক অনলি দোজ এক্সাম্পলছ দেট আৰ গিভেন ইন দ্য টেক্সট বুক। চ' টেক্সট বুকত যি এক্সাম্পল দিয়া আছে, আমি মাত্ৰ সেইখিনি এক্সাম্পলহে ক'ব লাগে। ইজ ইট ৰাইট? নহয়, সেইখিনি আমি টেক্সট বুকৰ বাহিৰৰ এক্সাম্পল দিব পাৰোঁ। টেক্সট বুকত ছাপ'জ কিছু এক্সাম্পল আছে, কিন্তু তাৰ লগত, সেই টপিকটোৰ লগত ৰিলেটেড আমাৰ গাঁওখনত কিবা এটা হৈ আছে, আমি সেইটোৰ এক্সাম্পলো দিব পাৰোঁ। টেক্সট বুকৰ এক্সাম্পলেই যে অকল দিব লাগিব তেনেকুৱা কথা নাই। টিচাৰ শুড গিভ এক্সাম্পলছ, টিচাৰে এক্সাম্পল দিব লাগে, এণ্ড প্ৰম্পট চিলড্ৰেন টু ব্ৰিং এক্সাম্পলছ ফ্ৰম দেয়াৰ লাইফছ। আৰু আমি চিলড্ৰেনকো সুধিব লাগে যে তোমালোকেও কোৱাচোন এই ধৰণৰ কি দেখিছা ন, তাহাঁতেও নিজৰ নিজৰ অবজাৰভেশ্যনবোৰ এক্সাম্পল আকাৰে ক'ব। দিছ ষ্টেটমেণ্ট ইজ কাৰেক্ট। টিচাৰ শুড এনকাৰেজ অনলি চিলড্ৰেন ফ্ৰম ডমিনেণ্ট গ্ৰুপছ টু গিভ এক্সাম্পলছ। যিসকল অলপ আগবঢ়া গ্ৰুপছ আছে, পিছপৰা আগবঢ়া বুলি কৈছো, আগবঢ়া গ্ৰুপ, তাহাঁতকহে অকল এক্সাম্পল দিয়াৰ সুবিধা দিব লাগে বুলি কৈছে। তেনেকে হ'লে কেনেকে হ'ব ন? টিচাৰ শুড ফ'কাছ অন গিভিং এক্সাম্পলছ ফ্ৰম হাৰ অ'ন এক্সপিৰিয়েঞ্চ অনলি। কেৱল টিচাৰৰ এক্সপিৰিয়েঞ্চৰ পৰা তেওঁহে এক্সাম্পল দিব, ষ্টুডেণ্টে নিদিয়ে, এনেকুৱা নহয়, তেওঁ দিব, ষ্টুডেণ্টো দিব। অপশ্যন 2 ইজ দ্য ৰাইট আনচাৰ। First statement, teacher should provide middle school students with a vocabulary on emotions and encourage students to write their own feeling in journals. Middle school কোনবিলাক? Upper primary school, right? 6, 7, 8 এই ধৰণৰ ক্লাছৰ, তাহাঁতক আমি ইমোশ্যনৰ লগত ৰিলেটেড কিছু ভকেবুলাৰী শিকাব লাগে বুলি কৈছে। যেনেকে চিম্পল যদি ইমোশ্যন ৰিলেটেড ভকেবুলাৰী হয়, এংগাৰ, শ্বেম বা সেই ধৰণৰ ইমোশ্যন ৰিলেটেড ভকেবুলাৰী আছে বহুত, আমি শিকাব লাগে বুলি কৈছে। অবভিয়াছলি শিকাব লাগে আৰু এনকাৰেজ কৰিব লাগে যাতে জাৰ্নেল লিখক তাহাঁতে। আমি যে সেই ডায়েৰী লিখা বুলি কওঁ, ঠিক আছে, ডায়েৰী লিখিব লাগে, জাৰ্নেল লিখিব লাগে বুলি কৈছে। ঠিক আছে, ভকেবুলাৰী যেতিয়া শিকিব তেতিয়া জাৰ্নেল লিখাত সুবিধা হ'ব, কাৰণ ক'ব সি আজি 20 তাৰিখ, আজি মই কি হৈ আছিলো, মোৰ খং উঠি আছিল, কিবা হৈ আছিল। চ' দিছ ষ্টেটমেণ্ট ইজ ট্ৰু। নেক্সট, helping students recognize and express their feelings encourage emotional self-regulation. চ' যেতিয়া তাহাঁতে সেই ভকেবুলাৰীবোৰ শিকিব, মোৰ কি ধৰণৰ ফিলিংছত কোনটো ইমোশ্যনটো যেতিয়া এক্সপ্ৰেছ কৰিব পাৰিব, যে মই কি ফিল কৰি আছো, ঠিক আছে, কি ফিল কৰি আছো, ৱৰ্ডছ থাকিলেহে এক্সপ্ৰেছ কৰিব পাৰিব। যেতিয়া এক্সপ্ৰেছ কৰিব পাৰিব বা ৰেকগনাইজ কৰিব পৰা হ'ব, মোৰ এই যে ফিলিংটো হৈ আছে, এই ফিলিংটো মোৰ অমুক হৈ আছে, মই অমুক ফিল কৰি আছো, সেই কামটোৱে তাহাঁতৰ
ইমোশনাল সেলফ রেগুলেশন ইমোশনাল কন্ট্রোলতো হেল্প কৰিব দিস স্টেটমেন্ট ইজ অলসো ট্ৰু আৰু কারেক্ট এক্সপ্লেনেশনো হয় ঠিক আছে আমি যাব লাগিব অপশন 1 ৰ লগত A teacher should address the errors and mistakes made by students in the process of learning. So আমি স্টুডেন্টে কৰা ভুলবোৰ কি ধৰণে এড্ৰেছ কৰিম ইগনোৰ কৰিম মিনিমাইজিং them from punishment দিম negative reinforcement দিম negative reinforcement is also kind of punishment working out appropriate strategies to induce cognitive conflict নে আমি কি কৰিম আমি appropriate strategy বনাম to induce cognitive conflict ঠিক আছে so cognitive conflict পার্টটোৱে আমাক কি বুজাব so তাহাতে যেতিয়া বস্তুটা ভুল কৰে মিস্টেক ঠিক আছে মই ক'লো যে এইটো তোমাৰ ভুল তুমি এই ধৰণেহে কামটো কৰা ঠিক আছে তাহাঁতৰ অলৰেডি মাইণ্ডত এটা মেণ্টেল মডেল এটা আছিল স্কিমা এটা আছিল সেইটো আমি যেতিয়া শুধৰাব যাম শুদ্ধটো যেতিয়া কম এটা কগনিটিভ কনফ্লিক্টৰ সৃষ্টি হ'ব চ' আমি এই কনফ্লিক্টটো সোমাই দিম তাহাঁতৰ ব্ৰেইনত যে এইটো নহয় এইটো দিছ ইজ চিম্পল কগনিটিভ কনফ্লিক্ট অলপ অলপ ৰিলেট কৰিব পাৰে আপোনালোকে যোনে পঢ়িছে পিয়াজেৰ যে স্কিমা একমডেশ্যন এছিমিলেশ্যন ইকুইলিব্ৰেশ্যন আছিল সেইটোৰ লগত অলপ ৰিলেট কৰিব পাৰে ঠিক আছে নেক্সট finding that a lot of students in his classroom have difficulty in standard English and do not speak in his class. A middle school English teacher encouraged the students to express themselves in whatever language they are comfortable. So, student teacher জনে গম পালে যে তাৰ ক্লাছৰ ষ্টুডেন্ট খিনিয়ে ইংলিছ ক'বলৈ অসুবিধা পায় তো ক'লে যে একো নাই তুমি যি লেংগুৱেজতে নাজানা কিয় যি লেংগুৱেজতে কমফৰ্টেবল তুমি সেই লেংগুৱেজতে কোৱা ঠিক আছে he then builds on students thinking and helps them to learn other phrases to enhance their skills তাৰপিছত লাহে লাহে সেই মাতৃভাষাটো ইউজ কৰি ফেলে তাতে আমি দুই এটা ইংলিছৰ টাৰ্ম সোমালো কিছু ফ্ৰেজ সোমালো লাহে লাহে তাতৰ আমি স্কিলটো কি কৰিম ইমপ্ৰুভ কৰিম which perspective is the teacher's pedagogy rooted in so এইকেইটাৰ ভিতৰত এইটো কোনটো পাৰ্সপেক্টিভৰ কথা কোৱা হৈছে so ইয়াত বিহেভিয়াৰিষ্টৰ কথা আহি নপৰে বিহেভিয়াৰিষ্ট হলে পজিটিভ ৰিইনফোর্সমেন্ট নেগেটিভ ৰিইনফোর্সমেন্ট এইবোৰ বস্তু আহিব ঠিক আছে যে ইংলিছ কোৱাৰ কাৰণে তাক আমি এৱাৰ্ড দিলো সেইবোৰ বিহেভিয়াৰিষ্টত আহিব সাইকোডাইনামিক কোন আহে সাইকোসেক্সুৱেলো নাহে সাইকোসেক্সুৱেল গিভেন বাই সিগমন্ড ফ্ৰডৰ থিওৰিটো পঢ়িলে গম পাব এইবিলাকৰ লগত ৰিলেটেড নহয় তো ইয়াত যেটো হয় দ্যাট ইজ সোশিও কনস্ট্ৰাকটিভিষ্ট পাৰ্সপেক্টিভ আমি আমাৰ সোসাইটি কালচাৰৰ লগত ৰিলেট কৰি আমি বস্তু শিকিম আমি প্ৰথমতে আমাৰ মাতৃভাষা ইউজ কৰিম কথাবোৰ এক্সপ্ৰেছ কৰিবলৈ মানে কি মই মোৰ কালচাৰৰ পৰা যি পাইছো সেইটো ইউজ কৰি আছো দেন দুই এটা ইংলিছৰ নতুন টাৰ্ম শিকিম টিচাৰ দ্য মোৰ নলেজেবল আদাৰ তেওঁ আমাক শিকাব আমি মাতৃভাষাটো কওঁতে তাত ইউজ কৰিম লাহে লাহে আমি আমাৰ স্কিল বঢ়াই যাম সোশিও constructivist perspective next question in an elementary classroom how should teacher view diversity ঠিক আছে ডাইভাৰ্সিটি বৈচিত্ৰতাক আমি কি ধৰণে চাম is it a barrier to learning diversity বাধা দিয়ে বুলি কৈছে নহয় ইগনোৰ কৰিম নেকি ডাইভাৰ্সিটিক নকৰো minimize diversity and promote standardized curriculum is always negative diversity আমি এটা asset হিচাপে ইউজ কৰিম it is used as an asset since it promotes heterogeneity is what classroomত diversity থাকিলে বিভিন্ন গ্ৰুপৰ মানুহ আহিব বিভিন্ন গ্ৰুপৰ মানুহৰ পৰা আমি বিভিন্ন সমল লাভ কৰিম সকলোৰ পৰা কিবা নহয় কিবা এটা শিকিম যেতিয়া ডিসকাশন এটা কৰিম সকলোৱে নিজৰ নিজৰ কালচাৰৰ পৰা উঠাই আনি এক্সাম্পল দিব নিজৰ নিজৰ কালচাৰৰ কথাবোৰ শেয়াৰ কৰিব সো it is an asset diversity is an asset if a teacher wants to assess creativity of students she should avoid যদি আমি creativity ষ্টুডেন্টৰ মাজত আছে নে নাই চাব লাগে কি কৰা উচিত নহয় বুলি কৈছে focus on process rather than product ঠিক আছে process আৰু product কি মেথছ এটা কৰি আছো কিবা এটা মোৰ আনসাৰ আহিব লাগে this is the product মোৰ আনসাৰ ইমান পাব লাগিব বাট ষ্টুডেন্ট জনে হি এনেকেও গৈ কৰিব পাৰে এনেকে গৈও কৰিব পাৰে এনেকে গৈও কৰিব পাৰে তাৰ জাৰ্নি বেলেগ বেলেগ হ'ব কি ধৰণে সেই আনসাৰটো ওলাব সো দিজ আৰ প্ৰসেস ঠিক আছে ক্ৰিয়েটিভিটি চাব লাগিলে আমি এই প্ৰসেসটো চাব লাগিব আনসাৰটো সবৰে একে আহিব পাৰে বাট সেই আনসাৰটো কি ধৰণে উলিয়াইছে সেই বস্তুটো সি কি ধৰণে বনাইছে
ক্ৰিয়েটিভ ঠিক আছে অলপ হয় যেন লাগিছে বাকী অপশ্যনখিনি চাওঁ most close অপশ্যনটো বিচাৰি উলিয়াব লাগিব কম্পেয়াৰ কৰিব লাগে বুলি কৈছে চ' আমি কৈ আছিলো সেকেন্ড স্টেটমেন্টটো আমি পঢ়ি আছিলো কম্পেয়াৰিং দ্য ষ্টুডেণ্ট উইথ ইচ আদাৰ আমি কম্পেয়াৰ কৰিম তুলনা কৰিম নেগেটিভ কনচেপ্ট কম্পেয়াৰিং দ্য ষ্টুডেণ্টছ উইথ দেয়াৰ প্ৰিভিয়াছ পাৰফৰ্মেন্স ঠিক আছে চ' ক্ৰিয়েটিভিটি প্ৰিভিয়াছ পাৰফৰ্মেন্স অলপ চলপ হয় বাট নেক্সটটো চাই লওঁ গিভিং অপৰচুনিটি ফৰ চেল্ফ এছেচমেণ্ট টিচাৰ শুড এভইড আচ্ছা কোনটো আমি এভইড কৰিব লাগে বুলি কৈছে চ' ইয়াত ওলাই আছে আমি বেলেগ ষ্টুডেণ্টৰ লগত কম্পেয়াৰ কৰা কামটো এভইড কৰিব লাগে তাৰ সলনি আমি প্ৰচেছত গুৰুত্ব দিব পাৰোঁ এই যেনেকে ক'লো সকলোৱে বেলেগ বেলেগ ধৰণে কামটো কৰিব তাহাঁতৰ নিজৰে প্ৰিভিয়াছ পাৰফৰ্মেন্স আগত কি ধৰণে পাৰফৰ্ম কৰিছিল তাৰ লগত কম্পেয়াৰ কৰিব পাৰোঁ বাট বেলেগৰ লগত কম্পেয়াৰ কৰিলে সেইটো ৰং হৈ যাব অপৰচুনিটি ফৰ চেল্ফ এছেচমেণ্ট মানে নিজকে নিজে জাজ কৰক যে তোমালোকৰ ক্ৰিয়েটিভিটি বাঢ়িল নে বাঢ়া নাই বা তোমাৰ ক্ৰিয়েটিভিটি আছে নে নাই নিজৰ ওপৰত তুমি কি ভাবা নেক্সট কুৱেশ্যন টিচাৰ কেন এনকাৰেজ ষ্টুডেণ্টছ টু বিকাম মাষ্টাৰী অৰিয়েণ্টেড লাৰ্নাৰ্ছ বাই হোৱাট ইজ মাষ্টাৰী অৰিয়েণ্টেড লাৰ্নাৰ মাষ্টাৰী অৰিয়েণ্টেড লাৰ্নাৰ এটা আইডিয়েল লাৰ্নাৰ হিচাপে চাওক আপুনি যে সি পঢ়ি ভালো পায় তাৰ ইন্ট্ৰিনচিকলি মটিভেটেড হয় সি বস্তুখিনি পুংখানুপুংখভাৱে অধ্যয়ন কৰিব বিচাৰে this is mastery oriented learner okay তো তাহাতক এনকাৰেজ আমি কি ধৰণে কৰিম অভাৰ এম্ফাসাইজিং স্কোৰিং হাই মাৰ্কস যে তুমি 90 পাব লাগিব 95 পাব লাগিব তুমি ষ্টেণ্ড কৰিব লাগিব আমি তেনেকে এনকাৰেজ কৰিলে কিছু মাষ্টাৰী অৰিয়েণ্টেড লাৰ্নাৰ্ছ বেয়াহে পায় আমি ইনকালকেট লাভ এণ্ড জয় ইন দ্য প্ৰচেছ অফ লাৰ্ণিং এইটো কৰিব লাগিব মাষ্টাৰী অৰিয়েণ্টেড লাৰ্নাৰ তাহাঁতে অলৰেডি নতুন কথা শিকি পঢ়ি ভালেই পায় তাহাঁতক জাষ্ট সেই প্ৰচেছটোত যাতে তাহাঁতে এনজয় কৰিব পাৰে সেইটোকহে আমি গুৰুত্ব দিব লাগে ৰাদাৰ দেন মাৰ্কছৰ কথা পাতি কম্পিটিশ্যন জিকাৰ কথা পাতি ফিয়াৰ এণ্ড ষ্ট্ৰেছ এইবাৰ তই ষ্টেণ্ড নকৰিলে ঘৰত নাহিবি এইবোৰ ননচেন্স কথা কোৱাৰ সলনি আমি লাভ এণ্ড জয় এই বস্তুবোৰৰ ওপৰত গুৰুত্ব দিব লাগে কি কৈছে মাষ্টাৰী অৰিয়েণ্টেড লাৰ্নাৰ্ছ কোন হয় আৰ ষ্টুডেণ্টছ ড্ৰিভেন বাই ইণ্টাৰনেল ডিজায়াৰ টু লাৰ্ণ ইম্প্ৰুভ স্কিল এণ্ড ডিপলি আণ্ডাৰষ্টেণ্ড কনচেপ্ট ঠিক আছে তাহাঁতৰ অলৰেডি ইণ্টাৰনেল ডিজায়াৰ নিজৰ এটা ইচ্ছা আছে যে শিকিব বিচাৰে স্কিল ইম্প্ৰুভ কৰিব বিচাৰে কনচেপ্টবোৰ ধুনীয়াকে বুজিব বিচাৰে ঠিক আছে নেক্সট The most motivating and meaningful learning task for diverse students in the middle classroom are those that are so কেনে ধৰণৰ কাম কৰি ফেলে আমি মোটিভেট হওঁ যে এইটো কৰিব লাগে নট চেলেঞ্জিং এট অল যোনবোৰ একদম ইজি কাম এইটো কাম নেকি এইটোতো এনেই হ'ব সেইটো কৰিবলৈ আমি ইণ্টাৰেষ্টেড হ'ম নেকি সেইটো কৰিবলৈও আমি ইমান ইণ্টাৰেষ্টেড নহয় মডাৰেটলি চেলেঞ্জিং যোনটো নেকি আমাৰ লেভেল ইমানখিনি এইটো আমাৰ লেভেল কোনোবাই মোক ইমানখিনি লেভেলৰ ঠিক আছে এনেকে দেখুৱাওঁ যে এয়াৰলাইন আমাৰ লেভেল বোলে ইমানখিনি আমাৰ লেভেল কিমান এক ছেকেণ্ড দেই okay the most motivating and meaningful learning tasks for diverse students in a middle classroom are those that are মোৰ লেভেল ইমানখিনি তো মোক কোনোবাই ইমানখিনি লেভেলৰ কাম এটা দিছে ঠিক আছে নট চেলেঞ্জিং যিটো মোৰ কাৰণে চেলেঞ্জিং নহয় মই সেইটোত মটিভেটেড নহওঁ মডাৰেটলি চেলেঞ্জিং মোৰ লেভেল ইমানখিনি কোনোবাই এইখিনি লেভেলৰ কাম এটা দিছে ঠিক আছে অলপ কষ্ট কৰিলে কিজানি মই কামটো এচিভ কৰিব পাৰোঁ দিছ ইজ মডাৰেটলি চেলেঞ্জিং সেইটো কৰিবলৈ মই এনকাৰেজ পাম এক্সট্ৰিমলি চেলেঞ্জিং কোনোবাই একদম ইমান দি দিছে ঠিক আছে তো মই ইমানখিনি মই দেখিয়ে মই ভয় খাই যাম নোৱাৰিম যা নকৰোঁ যা চ' এক্সট্ৰিমলি চেলেঞ্জিং দিলেও নহ'ব ৰিপিটেটিভ এণ্ড বৰিং সদায় মই একেটা কামেই কৰিব দি আছোঁ এইবোৰ হ'লেও নহ'ব চ' আমি মডাৰেটলি চেলেঞ্জিং কাম দিব লাগে এইটো ক'ৰ কনচেপ্ট ভাইগটস্কিৰ জেডপিডিৰ কনচেপ্ট জ'নৰ প্ৰক্সিমেল ডেভেলপমেণ্টৰ কনচেপ্ট assertionত কৈছে a teacher gives a lot of project work and encourage children to work collaboratively বহুত project work কৰিব দিয়ে আৰু চিলড্ৰেন খিনি যাতে কোলাবৰেটিভ এফৰ্টৰ জৰিয়তে কামবোৰ কৰে তাত গুৰুত্ব আৰোপ কৰে চিলড্ৰেন লাৰ্ণ এ লট থ্ৰু ডিছকাশ্যন উইথ পিয়াৰ্ছ ঠিক আছে দিছ ষ্টেটমেণ্ট ইজ ট্ৰু চ' কোলাবৰেটিভ এফৰ্টৰ কি গুৰুত্ব আছে পিয়াৰৰ লগত ডিছকাছ কৰি সমনীয়াৰ লগত ডিছকাছ কৰি তাহাঁতে বহু কথা শিকিব পাৰে আমিও শিকোঁ হয়নে
ফ্ৰেণ্ডছৰ পৰা আমি বহু কথা শিকো so both are correct and also correct explanation. In which type of classroom the teacher adopts pedagogy and assessment method to cater the needs of individual learners? প্ৰত্যেকজন ইণ্ডিভিজুৱেল লাৰ্ণাৰৰ নিড ইণ্টাৰেষ্ট সেইবোৰক গুৰুত্ব আৰোপ কৰি পেডাগজি বা এছেছমেণ্ট মেথড সৃষ্টি মানে বনোৱা কিহৰ কথা কৈ আছে প্ৰগ্ৰেছিভ এডুকেশ্যনৰ কথা কৈ আছে প্ৰগ্ৰেছিভ এডুকেশ্যনৰ মেইন ডেফিনেশ্যনে কি কয় যে আমি চিলড্ৰেনৰ নিড ইণ্টাৰেষ্ট এইবোৰ বস্তুক কেটাৰ কৰো আজিৰ লাষ্ট প্ৰশ্ন টিচাৰ শুড ক্ৰিয়েট আ ক্লাছৰুম ইথস ইন হুইচ they convey their belief in every individual's কি কৈছে again teacher should create a classroom ethos in which they convey their belief in every individual child's ability to learn আমি এনেকুৱা এটা ethos is a culture এটা সিস্টেম এটা নৈতিকতা ঠিক আছে কালচাৰ উইথ ভ্যালু কিবা এটা সৃষ্টি কৰিব পাৰে in which they convey their belief আমি as a teacher আমাৰ যি বিশ্বাস আছে in every individual child's ability to learn কৈ আছো দুইটা স্টেটমেন্ট পঢ়ি ফালে তাৰ পিছত কৈ আছো teachers believe about children's ability and their expectations from children influence learning প্ৰথম স্টেটমেন্টত কৈছে যে আমি টিচাৰে আমি যি বিশ্বাস কৰো যে কিহৰ ওপৰত বিশ্বাসটো যে চিলড্ৰেনছ এবিলিটি টু লাৰ্ণ যে আমাৰ চিলড্ৰেনখিনিয়ে শিকিব পাৰিব আমি শিকালে শিকিব পাৰিব সেই বিশ্বাসটো যে তোমালোকে পাৰিবা সেই বিশ্বাসটো আমি কনভে কৰা উচিত নে অনুচিত ডেফিনেটলি উচিত আমি নকওঁ জানো তোমালোকে পাৰিবা তোমাৰ ওপৰত মোৰ বিশ্বাস আছে আমি সেইটো কনভে কৰা উচিত ঠিক আছে সো দিস স্টেটমেন্ট ইজ ট্ৰু কিয় কনভে কৰা উচিত কাৰণ টিচাৰে যেতিয়া বিলিভ কৰে যে চিলড্ৰেনে পাৰিব তাৰ এটা পজিটিভ ইম্পেক্ট আছে নে নাই ডেফিনেটলি আছে ক্লিয়াৰ হি লাৰ্নিঙত ইনফ্লুৱেঞ্চ কৰে হি লাৰ্নিঙত প্ৰভাৱ পেলায় পজিটিভলি যেতিয়া আমি বিশ্বাস কৰিম লাৰ্নিংটো আমাৰ পজিটিভ হ'ব দিস স্টেটমেন্ট ইজ অলসো ট্ৰু এণ্ড বোথ আৰ ৰিলেটেড এণ্ড অফ কোৰ্স কাৰেক্ট এক্সপ্লেনেশ্যন অফ ইচ আদাৰ সো দিস ওয়াজ অল ইন দিস ভিডিঅ' যদি ইয়ালৈকে চাইছে এটা কমেণ্ট কৰি যাব এটা আপোনালোকে কমেণ্ট কৰিলে অলপ এনকাৰেজ পাম চেনেলটো গ্ৰ' হোৱাত কিছু সহায় হ'ব লগতে অলপ এনকাৰেজ পাম বাকি ভিডিঅ' কেইটা কন্টিনিউ কৰাৰ কাৰণে কাৰণ 300টা ভিডিঅ' 30টাকে ভাবিছো যে 10টা ভিডিঅ'ত কমপ্লিট কৰিম ঠিক আছে সেইকাৰণে কমেণ্ট এটা ডেফিনেটলি দি থৈ যাব চেনেল সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰিব লগতে সম্পূৰ্ণ পেডাগজি পঢ়িব বিচাৰিলে লাৰ্নিং কিউবৰ এপ ডাউনলোড কৰিব আৰু সিটেটৰ এলপিৰ সম্পূৰ্ণ কোৰ্সটো বৰ্তমান চলি আছে এনৰোল হ'ব পাৰে আপোনালোকে ঠিক আছে আৰু যদি ভিডিঅ'টো আজিৰ পৰা 6 মাহ পিছত চাই আছে 4 মাহ পিছত চাই আছে 3 মাহ পিছত চাই আছে বেলেগ বেলেগ কোৰ্সেছ নিশ্চয় এতিয়ালৈকে আহিছে আপোনালোকে এক্সপ্লোৰ কৰিব পাৰে থ্যাংক ইউ সো মাচ পুনৰ লগ পাম এই চেনেলটোৰ জৰিয়তে